নমস্কাৰ যে ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱে এইবুলি ৬৭ সংখ্যক বৰ্ষত ভৰি দিলে। সেই উপলক্ষে আমি ৭০ লক্ষ টকা বাজেটেৰে ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি আমি উজ্জীৱাল কৰি তুলিবলৈ আমি চেষ্টা কৰি আছোঁ। ভক্তবান ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিগত বছৰবোৰত আমি বহুত বিপুল সঁহাৰি পাইছোঁ ভক্তবান ৰাইজৰ। সেই সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি আমি ৬৭ সংখ্যক ৰাস মহোৎসৱখনি 15 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে মৃন্ময় মূৰ্তিবোৰ আপোনালোকে দেখিছে সম্পূৰ্ণ হৈ উঠিছে। অহাকালিৰ ভিতৰত আমি এইখিনি স্থাপন কৰিম। আৰু বিশেষ আকৰ্ষণৰ হিচাপত আমি ক'বলৈ গ'লে এইফালে আমাৰ ৬৭ সংখ্যক ৰাস মহোৎসৱত প্ৰায় 20ৰ পৰা 22টামান কাৰিকৰী ষ্টল থাকিব। তাৰোপৰি সন্মুখ ভাগত বিশেষ আমি 40 ফুট দৈৰ্ঘ্যৰ নৌকাবিলাক প্ৰভু শ্ৰীকৃষ্ণৰ নৌকাবিলাকো আমি তাতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু এফালে বৃন্দাবনৰ আমি ব্যৱস্থা কৰিছোঁ, ৰাইজে যাতে ভিতৰৰ পৰা নহ'লেও বাহিৰৰ পৰা হ'লেও ছয়গাঁও ৰাস উপভোগ কৰিব পাৰে, সেইটো আমি ব্যৱস্থা কৰিছোঁ। তেনেকৈ আৰু সাংস্কৃতিক পৰিক্ৰমা ভালেখিনি আছে আমাৰ লগত, যিহেতু সাংস্কৃতিক বিভাগৰ সম্পাদক আছে, ডাঙৰীয়াই গোটেই কথাখিনি ক'ব। এই ক্ষেত্ৰত সমূহ ভক্তবান ৰাইজক আমি সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটোক যাতে আশীষ দিয়ে সেইটো কামনা ৰাখিছোঁ। চাওক, ইতিমধ্যে আগৰ পলাশবাৰীকে আদি কৰি 15 দিনীয়া তেখেতসকলেও কৰিছে, এইবাৰো কৰিছে, আগতেও কৰিছে। গতিকে আমি যদি মাজতে 13 দিনীয়া কৰোঁ, ভক্তবান ৰাইজ ফিৰি ফিৰি গৈ থাকে, আমাৰ বহুত বেয়া লাগে। ভক্তবান ৰাইজৰ যিহেতু অশেষ সঁহাৰি শেষৰ ফালে বেছিকৈ হয়, সেই স্বাৰ্থতে আমিও পলাশবাৰী হওক বা আমাৰ ওচৰৰ ৰাসখিনিৰ লগত সংগতি ৰাখি আমি এইবেলি 15 দিনীয়া কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। ৬৭ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। এইবেলি আমাৰ ৬৭ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সাংস্কৃতিক যিটো কাৰ্যসূচী ৰখা হৈছে, তো খুব আকৰ্ষণীয় ৰূপত আমি সজাই তোলা হৈছে। ইয়াত থাকিব সদৌ অসম ভিত্তিত যাত্ৰা অভিনয় প্ৰতিযোগিতা, আৰু থাকিব আমাৰ বিশেষ আকৰ্ষণ থাকিব আকৌ 14 বছৰ অনুৰ্ধৰ কৃষ্ণ নৃত্য প্ৰদৰ্শন প্ৰতিযোগিতা, আৰু লগতে থাকিব 7 বছৰ অনুৰ্ধৰ শিশু কৃষ্ণ প্ৰদৰ্শন, আৰু লগতে থাকিব আমাৰ ঐতিহ্যমণ্ডিত কামৰূপৰ চৈতালী নাম প্ৰতিযোগিতা, ঘোষা নাম প্ৰতিযোগিতা থাকিব। ইতিমধ্যে আমাৰ প্ৰায় 12টামান দলে ইতিমধ্যে আমাৰ তেখেতসকলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আমাৰ যিহেতুকে ৰাস মহোৎসৱ 15 দিনীয়া কাৰ্যসূচী হ'ব, তাত বিশেষকৈ আমি চৈতালী নাম, ঘোষা নাম, লগতে আমাৰ প্ৰদৰ্শনীমূলকভাৱে দিহানাম প্ৰায় 200টা দলে ইতিমধ্যে আবেদন দিছে। আমি তেওঁলোককো নিশ্চয় প্ৰাৰ্য মানে আমাৰ এই ৰাস ক্ষেত্ৰত, অৰ্থাৎ আমি তেখেতসকলক দিহানাম প্ৰদৰ্শন কৰাৰ কাৰণে আমি তেখেতসকলক ব্যৱস্থা কৰিম। এইখিনি আমি ইতিমধ্যে নিমন্ত্ৰিত শিল্পী থাকিব। আমি প্ৰায় মানে স্থানীয় শিল্পীসকলৰ দ্বাৰা, যিখিনি প্ৰতিষ্ঠিত আমাৰ স্থানীয় শিল্পী আছে, তেখেতসকলৰ দ্বাৰা আমি মানে এটি নিশা আমি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান, অৰ্থাৎ মানে সংগীতেৰে আমি সজাই তুলিম। লগতে বিভিন্ন আমাৰ স্থানীয় দলসমূহৰ নৃত্য গীত আদি প্ৰদৰ্শন থাকিব। ধন্যবাদ।